আরাফার দিন যে দোয়াটি পাঠ করিলে মনের আশা পূরণ হয়, দোয়া কবুল হয়, এই দোয়াটি পাঠ কৰি আল্লাহৰ পৰা আপুনি যি বিচাৰে আল্লাহ তাআলা আপোনাক দান কৰিব। আৰাফাৰ দিন দোয়া কবুলৰ দিন হয়। এই পৃথিৱীত সূৰ্য উদয়ৰ যিমান দিন আছে সকলো দিনৰ ভিতৰত এটি অন্যতম দিন হয় আৰাফাৰ দিন, যিদিনা নেকি হাজীসকলে আৰাফাতৰ ময়দানত দোৱাত মশগুল হৈ থাকিব, কান্দি কান্দি চকুৰ পানী এৰি আল্লাহৰ পৰা মদত বিচাৰি থাকিব। আল্লাহ তাআলাই এই দিনা কৰা দোৱা খালি ফিৰাই নিদিয়ে, আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। আমি যিকোনো সময়ত আল্লাহৰ পৰা আমি বিচাৰিব পাৰোঁ। আল্লাহ তাআলাই কোৰআনে কাৰিমত কয়, উদউনি আস্তাজিব লাকুম, তোমালোকে মোক মাতা মই জবাব দিম, দোৱা কৰা মই কবুল কৰিম, মই তোমাৰ নিশ্চয় ওচৰত আছোঁ। আমি যেতিয়াই দোৱা কৰিব পাৰোঁ, কিন্তু দোয়া কবুলিয়াতৰ কিছুমান দিন, কিছুমান সময়, কিছুমান ৰাতি, নিৰ্দিষ্ট সময় আছে, নিৰ্দিষ্ট দিন আছে, যি সময়ত দোয়া কৰিলে আল্লাহ তাআলাই লগে লগে কবুল কৰে। আমি সেইখিনি জানিব লাগিব। আৰাফাৰ দিন কোন সময়ত আৰু কেনেকৈ আপুনি দোৱাটি পাঠ কৰিব, সেই দোৱাটিও মই কৈ দিম, নিয়মখিনিও মই ধুনীয়াকৈ বুজাই দিম। আহক ইয়াৰ পূৰ্বে আমি দোয়া কবুলিয়াতৰ বিশেষ সময়খিনি আমি প্ৰথমতে জানি লওঁ। দোয়া কবুলিয়াতৰ বিশেষ সময়ৰ ভিতৰত 1 নম্বৰ সময় হৈছে তাহাজ্জুদৰ সময়। এই সময়ত আল্লাহ তাআলা পৃথিৱীৰ আসমানত আগমন কৰে, আৰু বান্দাই সেই সময়ত যদি নিজৰ আৰামৰ বিছনা এৰি আল্লাহ তাআলাৰ মহাব্বতত সুন্দৰকৈ অজু কৰিলে আৰু তাহাজ্জুদৰ নামাজত থিয় হৈ গ'ল, আল্লাহ তাআলাই সেই বান্দাৰ দোৱা কবুল কৰে, আল্লাহ তাআলা তাৰ নিকটৱৰ্তী হৈ থাকে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ওমিনাল লাইলি ফাতাহাজ্জাদ বিহি নাফিলাতাল লাকা আসা আইয়াবআসাকা রাব্বুকা মাকামান মাহমুদা। হে নবী, আপুনি ৰাতিৰ কিছু অংশত উঠি अपनी किसी नफल अदा करो, करीब है कि आपका रब आपको मकाम महमूद अता करेंगे। सुभान अल्लाह। अपनी रातिर किसी अंशत उठे अपनी ताहाज्जुदर नामाज आदाय करक, और अपनार प्रतिपालके अल्लाह रब्बुल आलमीने अपनाक अति सोनकाले मकामे महमूद दान करिब। सुभान अल्लाह। कियामतर সেই কঠিন দিনত যেতিয়া নেকি জাহান্নামে তৰ্জন গৰ্জন কৰি থাকিব, যি সময়ত সকলো নবী ৰসুলসকল পেৰেচান হৈ যাব, ইয়া ৰব্বি নাফসি ইয়া ৰব্বি নাফসি বুলি কান্দি থাকিব, সেই সময়ত আমাৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাকামে মাহমুদত সিজদাত পৰি ইয়া ৰব্বি উম্মতি বুলি কান্দি থাকিব, আমাৰ কাৰণে কান্দি থাকিব। ইয়া আল্লাহ, মোৰ এটা উম্মতো যাতে জাহান্নামত নাযায়, ইয়া আল্লাহ তোমাৰ কসম, মোৰ এজন উম্মত যদি জাহান্নামত গুচি যায়, মই নবী তোমাৰ জান্নাতত প্ৰৱেশ নকৰোঁ। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুদীৰ্ঘ 63 বছৰ আপোনাৰ মোৰ কাৰণে কান্দিছে, আজিও মদিনাৰ জমিনত কান্দি আছে। কালি কিয়ামতৰ দিনাখন আপোনাৰ মোৰ চিন্তাতেই সিজদাত পৰি থাকিব, আপোনাৰ মোৰ কাৰণে কান্দি থাকিব। আমি সেই নবীৰ অনুসৰণ আমি কৰিব লাগে, নবীৰ সুন্নত অনুসৰণ কৰি আমি জীৱন কটাব লাগে, আৰু তাহাজ্জুদৰ নামাজ আমি সকলোৱে পঢ়িব লাগে। আল্লাহ তাআলাৰ মহাব্বতত আৰামৰ বিছনা এৰি আল্লাহ তাআলাৰ মহাব্বতত আমি যাই সুন্দৰকৈ অজু কৰি তাহাজ্জুদৰ নামাজত থিয় হৈ যাব লাগে। এই নামাজৰ দ্বাৰা বান্দা আল্লাহ তাআলাৰ নিকটৱৰ্তী হ'ব পাৰে। মুমিনৰ ইজ্জত তাহাজ্জুদৰ নামাজৰ মাজত, মুমিনৰ সম্পত্তি কাৰো মুখাপেক্ষী নোহোৱাৰ মাজত। মুমিন যদি ইজ্জত আৰু সন্মান বিচাৰে তেতিয়াহ'লে তাহাজ্জুদৰ নামাজ আদায় কৰক। মুমিন যদি ধনী হ'ব বিচাৰে তেতিয়াহ'লে কাৰো মুখাপেক্ষী যাতে নহয়, একমাত্ৰ আল্লাহৰ মুখাপেক্ষী যাতে হয়। সেইকাৰণে আমি তাহাজ্জুদৰ নামাজ আদায় কৰিব লাগে। এই সময়ত আল্লাহ তাআলাই বান্দাৰ দোৱা কবুল কৰে। বান্দা যদি তাহাজ্জুদৰ নামাজ পঢ়ে, ইয়াৰ জৰিয়তে আল্লাহ তাআলাৰ নিকটৱৰ্তী হয়, ইয়াৰ দোৱা কবুলৰ সময় হয়। 1 নম্বৰ দোৱা কবুলৰ সময় হৈছে তাহাজ্জুদৰ নামাজৰ সময়ত। তাহাজ্জুদৰ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। দোৱা কবুলিয়াতৰ 2 নম্বৰ সময় হৈছে আজান আৰু ইকামতৰ সময়ত। যেতিয়া মছজিদত আজান হয় আৰু যেতিয়া নেকি জামাআত আৰম্ভ হয়, আজান হোৱাৰ পৰা জামাআত আৰম্ভ হোৱাৰ লৈকে যেতিয়া ইকামত দি থাকে, এই সময়ৰ মাজত যদি বান্দাই দোৱা কৰে আল্লাহ তাআলাই কবুল কৰে। এই সময়ত আপুনি সুন্নত নামাজ আদায় কৰিলে, সেই ওক্তৰ যদি সুন্নত নামাজ আছে, সুন্নত নামাজ আদায় কৰি কিবা তসবিহ তাহলিল কৰি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে আল্লাহ তাআলাই এই সময়ত কৰা দোৱা নিশ্চয় কবুল কৰে, খালি ফিৰাই নিদিয়ে। 3 নম্বৰত সেই সময়ত দোৱা কবুল হয় যেতিয়া নেকি বান্দা সিজদা অৱস্থাত থাকে। সিজদা অৱস্থাত বান্দা আটাইতকৈ আল্লাহ তাআলাৰ নিকটৱৰ্তী হয়। সেই সময়ত যদি বান্দাই আল্লাহৰ ওচৰত দোৱা কৰে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। এতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে, সিজদা অৱস্থাত আকৌ দোৱা কৰিব পাৰিনে? সিজদা অৱস্থাততো আমি পঢ়ো সুবহান ৰব্বিয়াল আ'লা, আল্লাহ তাআলাৰ পবিত্ৰতা বৰ্ণনা কৰোঁ। সুবহান রব্বিয়াল আ'লা, মোৰ অতি সন্মানীয় প্ৰতিপালকৰ পবিত্ৰতা বৰ্ণনা কৰিছে। আমিতো এই দোৱা পঢ়োঁ, কিন্তু এই সময়ত অন্য কোনো দোৱা পঢ়িব পাৰিনে? এনেকুৱা প্ৰশ্ন আহিব পাৰে। মনত ৰাখিব, ফৰজ নামাজ বা জামাআতৰ সৈতে যিবোৰ নামাজ পঢ়া হয়, এই নামাজৰ বাহিৰে যিমান নফল নামাজ আপুনি পঢ়ে,
সকলো নফল নামাজত সিজদা অৱস্থাত আপুনি দোৱা কৰিব পাৰে, যিকোনো দোৱা আপুনি মনে মনে পঢ়িব পাৰে। আৰু সিজদা দীঘলকৈ অকলে যেতিয়া নামাজ পঢ়ে তেতিয়া দীঘলকৈ সিজদা কৰিব। কেতিয়াবা এই তসবিহ পঢ়িব, সুবহান ৰব্বিয়াল আ'লা, ইয়াৰ পিছত আল্লাহ তাআলাৰ প্ৰশংসাত অন্যান্য দোৱা আপুনি পঢ়িব আৰু আল্লাহৰ পৰা এই সময়ত বিচাৰিব পাৰে। যি দোৱা কৰে নিজৰ ভাষাটো আপুনি দোৱা কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাৰ নামাজ ক্ষতি নহয়, নামাজত কোনো ধৰণৰ আচৰ নপৰে, আপোনাৰ নামাজো হ'ব আৰু আল্লাহ তাআলাই আপোনাৰ দোৱাও কবুল কৰিব। কাৰণ এই সময়ত বান্দা আল্লাহ তাআলাৰ নিকটৱৰ্তী হয়। হাদিছে জিব্ৰাইলত আহিছে, আন তা'বুদাল্লাহা কাআন্নাকা তাৰাহু ফাইন লাম তাকুন তাৰাহু ফাইন্নাহু ইয়াৰাক। যেতিয়া তুমি ইবাদত কৰি থাকা তেতিয়া তুমি এনেকুৱা অনুভৱ কৰিবা, এনেকুৱা ধ্যান কৰিবা যে আল্লাহ তাআলা মোৰ আগত হয়, মই আল্লাহক দেখি আছোঁ। যদি ইমানখিনি একিন নাহে, কমচে কম এইখিনি ভাবি ল'বা যে আল্লাহ তাআলা মোৰ আগত হয়, মোৰ আল্লাহ মোক দেখি আছে, তেতিয়া তোমাৰ সেই নামাজ কবুল হ'ব। কাৰণ আছ-ছলাতু মি'ৰাজুল মুমিনিন, নামাজ হৈছে মুমিনৰ কাৰণে মি'ৰাজ। নবী সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহৰ লগত দিদাৰ কৰিছিল, সাক্ষাৎ কৰিছিল আৰশে আজিমত গৈ, আৰু আমাৰ কাৰণে এই জমিনত মে'ৰাজ লৈ আহিছে। আমি যেতিয়া নামাজত পঢ়োঁ, নামাজ যেতিয়া পঢ়ি থাকোঁ, আমি আল্লাহৰ দিদাৰ কৰি থাকোঁ, আল্লাহৰ লগত কথোপকথন আমি কৰি থাকোঁ। সুবহানাল্লাহ। সেইকাৰণে সিজদা অৱস্থাত কৰা দোৱা আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। 4 নম্বৰত ফৰজ নামাজৰ পিছত দোৱা। যিকোনো ফৰজ নামাজ আপুনি পঢ়িছে, যিকোনো ওক্তৰ নামাজ পঢ়িছে, ইয়াৰ পিছত যদি নামাজৰ লগে লগে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰে, আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। কাৰণ আপুনি বহুত ডাঙৰ এটি ইবাদত কৰিলে, আল্লাহ তাআলাৰ মহান হুকুম এটি পালন কৰিলে, আপুনি মে'ৰাজ কৰিলে। নামাজ পঢ়া মানে আপুনি মে'ৰাজ কৰা। ইয়াৰ পিছত যেতিয়া আপুনি দোৱা কৰিব, আল্লাহ তাআলাই নিশ্চয় আপোনাৰ দোৱা কবুল কৰিব। জুমাৰ দিনৰ দোৱা আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। জুমাৰ দিন এনেকুৱা এটা সময়, এনেকুৱা এটা মুহূৰ্ত আছে, যি মুহূৰ্তত নেকি বান্দাই দোৱা কৰিলে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। বেছিভাগ উলামাৰ মত হৈছে যে ইমামে যেতিয়া মছজিদত খুতবা দি থাকে, এই খুতবাৰ সময়ত, আৰু এটা সময় হৈছে আসৰৰ পৰা মাগৰিবৰ সময়ত, জুমাৰ দিন আসৰৰ পৰা মাগৰিবৰ সময়ত, এই দুটা সময় বেছিভাগ উলামাৰ মতে এই সময়ত দোৱা কবুল হয়। মূলত কথা হৈছে জুমাৰ দিন ফজৰৰ পৰা আৰম্ভ কৰি মাগৰিবলৈকে দিনটোৰ ভিতৰত বেছিকৈ আমি দোৱা কৰিব লাগে, বেছি আল্লাহ তাআলাৰ পৰা আমি বিচাৰিব লাগে। আৰু দোৱা মুখুল ইবাদা, দোৱা হৈছে ইবাদতৰ মগজু, ইবাদতৰ মূল। আমি যদি আল্লাহৰ পৰা বিচাৰোঁ, আল্লাহ তাআলা ভাল পায়। আমি যেতিয়া মানুহৰ পৰা কিবা বস্তু বিচাৰোঁ, এবাৰ বিচাৰিছোঁ দি দিছে, দ্বিতীয়বাৰ দি দিছে, তৃতীয়বাৰ অলপমান টান পাব, যদিও দিয়ে টান পাব, চতুৰ্থবাৰ থাকিলেও নাই বুলি ক'ব, অলপ আগতে বিচাৰিলে পালাহেঁতেন, আছিলেই, তোমাক দিব পাৰিলোহেঁতেন। পঞ্চমবাৰত আপোনাক দেখিলে পলাব। বান্দা নাৰাজ হয়, যেতিয়া বিচাৰোঁ বান্দা নাৰাজ হয়, কিন্তু আল্লাহ তাআলা খুশ হয়। আমি যিমানে আল্লাহৰ পৰা বিচাৰোঁ, আল্লাহ তাআলা সিমানেই খুশ হয়। আমাৰ যদি জোতাৰ জৰিডালো ছিঙি যায়, আমি আল্লাহৰ পৰা বিচাৰিব লাগে, ইয়া আল্লাহ তুমি মদত কৰা, ইয়া আল্লাহ মোৰ অমুক বস্তুটো নাই, তুমি মদত কৰা। আমি আল্লাহৰ পৰা মদত বিচাৰিব লাগে, আমি আল্লাহৰ পৰা দোৱা কৰিব লাগে। যিমান বেছি দোৱা কৰিম আল্লাহ তাআলা ইমানেই খুশ হ'ব। সেইকাৰণে আমি বেছি আল্লাহৰ পৰা দোৱা কৰিব লাগে, বিচাৰিব লাগে। জুমাৰ দিন ফজৰৰ পৰা মাগৰিবলৈকে গোটেই দিনটোত বেছিকৈ দোৱা ইস্তিগফাৰ কৰি থাকিব লাগে, কুৰআনে কাৰীমৰ তিলাৱত কৰি দোৱা কৰিব লাগে, তসবিহ তাহলিল কৰি দোৱা কৰিব লাগে, নফল নামাজ পঢ়ি দোৱা কৰিব লাগে, বেছি আল্লাহৰ পৰা আমি বিচাৰিব লাগে। 7 নম্বৰত আৰাফাৰ দিনৰ দোৱা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আৰাফাৰ দিন যেতিয়া বান্দাই দোৱা কৰিব, আল্লাহ তাআলা নিশ্চয় কবুল কৰে। এই দিনা হাজীসকলে আৰাফাতৰ ময়দানত কান্দি দোৱাত মশগুল হৈ থাকিব, কোটি উম্মতে দোৱা কৰি থাকিব। এই দিনা যাতে আমিও দোৱা কৰোঁ, বেছি আল্লাহ তাআলাৰ ইবাদত কৰোঁ। আৰু আৰাফাৰ দিন কোন দোৱাটি পঢ়িব, এই কথা মই কৈ আছোঁ, দোৱাটি মই ধুনীয়াকৈ বুজাই দিম। 8 নম্বৰত বৰষুণৰ সময়ত আল্লাহ তাআলাই দোৱা কবুল কৰে। যেতিয়া বৰষুণ হয়, বতৰ যেতিয়া বেয়া হয়, ডাৱৰীয়া হয়, এই সময়ত আমি কি কৰোঁ, এই সময়ত ফূৰ্তি তামাচা কৰোঁ। এই সময়ত কৰিব লাগে কি, এই সময়ত আমি মছজিদত যাব লাগে, পুৰুষসকল মছজিদত যাব লাগে, অজু কৰি নফল নামাজ আদায় কৰি আমি দোৱা কৰিব লাগে। মহিলাসকলে ঘৰত যাই নামাজ পাৰি লৈ দোৱা কৰিব লাগে। কাৰণ আল্লাহ তাআলা আমাৰ প্ৰতি খুশ হৈছে, সেইকাৰণে বৰষুণ নাজিল কৰিছে। সুবহানাল্লাহ। আল্লাহ তাআলা যেতিয়া কোনো বান্দাৰ প্ৰতি খুশ হয়, আল্লাহ তাআলাই তাৰ ঘৰত আলহী পঠাই দিয়ে, মেহমান পঠাই দিয়ে। যদি আৰু বেছি ভাল পায়, আৰু বেছি খুশ হয়, আল্লাহ তাআলাই বৰষুণ নাজিল কৰে, তেতিয়া বৰষুণ হৈ থাকে। ইয়াতকৈ আৰু বেছি যদি আল্লাহ তাআলা বান্দাৰ প্ৰতি খুশ হৈ যায়, তেতিয়া আল্লাহ ৰাব্বুল আলামিনে সেই বান্দাক কন্যা সন্তান দান কৰে। সুবহানাল্লাহ।
সেইকাৰণে বৰষুণৰ সময়ত আমি দোৱা কৰিব লাগে। এই সময়ত দোৱা কৰিলে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। ইয়াৰ পিছত ইফতাৰৰ সময়ত বান্দা যেতিয়া গোটেই দিন ৰোজা ৰাখি একমাত্ৰ আল্লাহ তাআলাৰ ৰাজি খুচিৰ বাবে গোটেই দিন সিয়াম সাধনা কৰে আৰু ইফতাৰ আগত লৈ সময়ৰ অপেক্ষা কৰি থাকে, এই সময়ত যদি বান্দাই আল্লাহৰ ওচৰত দোৱা কৰে, যি বিচাৰে আল্লাহ তাআলাই দান কৰে, যি দোৱা কৰে আল্লাহ তাআলাই কবুল কৰে। সেইকাৰণে আমি এই মকবুল সময়ত বেছি বেছি আল্লাহৰ পৰা বিচাৰিব লাগে, আল্লাহ তাআলাই নিশ্চয় আমাক দান কৰিব। আমি যি দোৱা কৰোঁ আল্লাহ তাআলাই নিশ্চয় কবুল কৰিব। আৰাফাতৰ দিন ইমানেই ফজিলতপূৰ্ণ দিন হয়, এই দিনা আমি ৰোজা ৰাখিব লাগে। সকলোৱে এই দিনা ৰোজা ৰখাৰ ইহতিমাম কৰিব লাগে। আৰাফাৰ দিন 2026 চনত 27 মে বুধবাৰ আৰাফাৰ দিন হয়। আপুনি যদি ৰোজা ৰাখে, মংগলবাৰ দিন গৈ ৰাতি আপুনি চেহেৰি খায়, এদিন আপুনি ৰোজা ৰাখিব। এই দিনৰ ৰোজা নফল ৰোজা হয়, কিন্তু হাদিছ শৰীফত এই ৰোজাৰ বহুত ফজিলত আহিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, সিয়ামু ইয়াউমি আৰাফাতা ইন্নী আহতাসিবু আলাল্লাহি আন ইউকাফিরা সানাতাল্লাতী ক্বাবলাহু ওয়াস সানাতাল্লাতী বা'দাহু। আল্লাহু আকবার। যি ব্যক্তি আৰাফাৰ দিনৰ ৰোজা ৰাখিলে, মই আল্লাহৰ জাতৰ ওপৰত ইয়াকিন কৰিছোঁ, মই আল্লাহৰ জাতৰ ওপৰত ভৰসা কৰিছোঁ যে নিশ্চয় আল্লাহ তাআলাই সেই বান্দাৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। এই কথা কোনে কৈ আছে? দু জাহানৰ বাদশাহ জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। এই দিনা ৰোজা ৰাখিলে যোৱা 1 বছৰৰ অহা 1 বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ। সেইকাৰণে আমি সকলোৱে এই দিন ৰোজা ৰখাৰ ইহতিমাম কৰিব লাগে। তাৰপিছত আৰাফাৰ দিন ফজৰৰ পৰা আৰম্ভ কৰি এটা আমল আপুনি কৰিব লাগিব। আৰাফাৰ দিন ফজৰৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত আমি এবাৰকৈ তকবীৰে তাশৰিক পঢ়িব লাগিব। প্ৰতিজন পুৰুষ, মহিলা, যুৱক যুৱতী সকলোৱে তকবীৰে তাশৰিক এবাৰকৈ পঢ়া ৱাজিব হয়। প্ৰত্যেক ফৰজ নামাজৰ পিছত আপুনি তকবীৰে তাশৰিক পঢ়িব। আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। আকৌ কৈছোঁ, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। পুৰুষসকলে বুলন্দ আৱাজেৰে পঢ়িব, জোৰে জোৰে পঢ়িব। আমাৰ মহিলা মা ভনীসকলে লাহে লাহে পঢ়িব। মহিলাসকলে ঘৰত নামাজ পঢ়ি আৰু নামাজৰ পিছতে লাহে লাহে এই তকবীৰ পঢ়িব। আৰাফাৰ দিন অহা বুধবাৰ ঈদ উল আজহাৰ আগৰ দিন হয়, সকলোৱে মনত ৰাখিব। আৰু এই দিন আপুনি যিকোনো সময়ত সুন্দৰকৈ অজু কৰিব। আপুনি যেতিয়াই সময় পায় সুন্দৰকৈ অজু কৰি পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। ইয়াৰ পিছত আপুনি জায়নামাজত থিয় হৈ 2 ৰাকাত ছলাতুল হাজত নামাজ পঢ়িব। ছলাতুল হাজত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি বা নিজৰ ভাষাটো আপুনি নিয়ত কৰিব পাৰে। আপুনি যিকোনো সূৰা দি 2 ৰাকাত নামাজ আপুনি আদায় কৰিব। আৰু ছলাতুল হাজত নামাজৰ পিছত ছলাতুল হাজতৰ এটা দোৱা আছে, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইম মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম, লা তাদা লানা যামবান ইল্লা গফারতা ওয়ালা হাম্মান ইল্লা ফাররাজতা ওয়ালা দাইনান ইল্লা কাযাইতা ওয়ালা মারদান ইল্লা শাফাইতা ওয়ালা হাজাতাম মিন হাওয়াইজিদ দুনিয়া হিয়া লাকা রিজন ইল্লা কাযাইতাহা ইয়া আরহামার রাহিমিন। এই দোয়াটি ছলাতুল হাজত নামাজৰ পিছত এই দোৱাটি পঢ়িব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছে। কিন্তু মনত ৰাখিব, আপোনাৰ যিটো উদ্দেশ্য, যি উদ্দেশ্যলৈ আপুনি আমল কৰিব, সেই উদ্দেশ্যটো আপুনি আগতে মনত ৰাখিব। সেই উদ্দেশ্যটো আপুনি নামাজ পঢ়োঁতে মনত ৰাখিব, ইয়া আল্লাহ মোৰ জীৱনত অমুক সমস্যা হৈ আছে, ইয়া আল্লাহ মই কামত ছাকচেছ হ'ব পৰা নাই, ইয়া আল্লাহ তুমি সমস্যাবোৰ সমাধান কৰি দিয়া, বেমাৰত পৰি আছোঁ তুমি শিফা দিয়া। এই উদ্দেশ্য আপুনি মনত ৰাখিব। এই উদ্দেশ্য মনত ৰাখি আপুনি নামাজ পঢ়িব। নামাজৰ পিছত এই দোৱাটি পঢ়ি ইয়াৰ পিছত যাই নামাজত বহি বহি প্ৰথমতে 3 বাৰ আপুনি দুৰুদ শৰীফ পঢ়িব। আমি যেটো দুরুদ নামাজত পড়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। নতুবা অন্য দুরুদ আপনি পঢ়িব পাৰে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকৈ দুরুদ পঢ়িব পাৰে। তাৰ পিছত 3 বাৰ ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব। খাস তওবার নিয়তে যদি আমি ইস্তিগফাৰ পঢ়ো, আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দান কৰা হ'ব। ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইউরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার।
খাস তৌবার নিয়তে আমি ক্ষমা প্ৰাৰ্থনা কৰিলে, ইস্তিগফাৰ পঢ়িলে 1 নম্বৰত আল্লাহ তাআলাই জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি আল্লাহ তাআলাই নিষ্পাপ মাসুম কৰি দিব, সুবহানাল্লাহ। 2 নম্বৰত আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব, জীৱনত ধন সম্পত্তি দান কৰিব, আল্লাহ তাআলাই আপোনাক ধনী বনাই দিব। 3 নম্বৰত আল্লাহ তাআলাই আপোনাক নেক আওলাদ দান কৰিব, নেক সন্তান দান কৰিব। 4 নম্বৰত আল্লাহ তাআলাই আপোনাৰ মনোবাঞ্ছাবোৰ পূৰ্ণ কৰি দিব। 5 নম্বৰত আখিৰাতত আপোনাক এনেকুৱা জান্নাত দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। আল্লাহু আকবার। সেইকাৰণে খাস তৌবাৰ নিয়তে ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত আপুনি 21 বাৰ কমসে কম এই দোয়াটি পঢ়িব, ফাসাহিল ইয়া ইলাহি কুল্লা সুআবিন বিহুরমাতি সাইয়্যিদিল আবরার সাহিল বিফজলিকা ইয়া আজিজ, ফাসাহিল ইয়া ইলাহি কুল্লা সুআবিন বিহুরমাতি সাইয়্যিদিল আবরার সাহিল বিফজলিকা ইয়া আজিজ। আপুনি ইখলাসৰ সৈতে আপুনি 21 বাৰ এই দোয়াটি পঢ়ি ইয়াৰ পিছত হাত তুলি মুনাজাত কৰিব। আল্লাহৰ পৰা যি বিচাৰে আল্লাহ তাআলা আপোনাক দান কৰিব। আৰাফাৰ দিন বহুত ফজিলতপূৰ্ণ দিন হয়। এই দিনা কান্দি কান্দি চকুৰ পানী এৰি যদি আপুনি আল্লাহৰ পৰা বিচাৰিব পাৰে, আল্লাহ তাআলাই জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰি দিব, জীৱনৰ গুনাহ কাটা মাফ কৰি ইহকাল পৰকালৰ সকলো কামিয়াবী, সকলো সফলতা আল্লাহ তাআলা দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।